নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে যেটো পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ এই ভিডিওটোতে আলোচনা কৰিম পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিবলৈ আপোনাৰ এডুকেশন কোৱালিফিকেশন কিমান বিচাৰিছে সিলেকশন প্ৰসিডিউৰটো কেনেকুৱা হ'ব এপ্লিকেশন ফিস কিমান কাটিব লাগিব সম্পূৰ্ণ তথ্য এই ভিডিওটোতে আলোচনা কৰিম ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতে গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে ভিডিওটো ভাল পালে হাইপ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীলৈ ভিডিওটো চাব পাৰে সেই কাৰণে আপোনালোকে ভিডিওটো হাইপ কৰি দিব যাতে সকলোৰ ওচৰলৈ ভিডিওটো গুছি যাব পাৰে ইয়াতে আপোনালোকে যেটো দেখিবলৈ পাইছে PHED ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা যেটো পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট বিভাগৰ ফালৰ পৰা যেটো আপোনালোকৰ 237টা AE আৰু JE পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰিছে যেটো আপোনালোকৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে তাতে আপোনালোকৰ ইয়াতে লিখা আছে আসাম পাব্লিক সাৰ্ভিস কমিশন has released two employment notification for the recruitment of 237 assistant engineer and junior engineer vacancies যেটো আপোনালোকে ইয়াত 237টা assistant engineer আৰু junior engineer পোষ্ট দেখিবলৈ পাব যেটো আপোনালোকৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনাৰ ৰিক্ৰুটমেন্টৰ আপোনাৰ ডিটেইলছটো আছে ইয়াতে যেটো জুনিয়ৰ ইঞ্জিনিয়াৰ আপোনালোকৰ পোষ্ট মুকলি হৈছে সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল কেমিক্যালত আপোনাৰ পোষ্ট মুকলি হৈছে ইয়াতে টোটেল পোষ্ট দেখিবলৈ পাব 187টা পোষ্ট দেখিবলৈ পাব আপোনালোকে ইয়াত ব্ৰাঞ্চ ওয়াইজ ভ্যাকেন্সি সমূহ দিয়া আছে যেটো আপোনালোকৰ সিভিলত আছে 160টা পোষ্ট আছে মেকানিক্যালত আছে আপোনালোকৰ 10টা পোষ্ট আছে ইলেক্ট্ৰিক্যালত আছে আপোনাৰ 7টা পোষ্ট আছে কেমিক্যালত আছে 10টা পোষ্ট লগতে আপোনাৰ এই পোষ্টসমূহৰ স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে 14000 টকাৰ পৰা আৰম্ভ কৰি আপুনি 70000 টকা লৈকে স্যালাৰিসমূহ লাভ কৰিব পাৰিব লগতে আপোনাৰ গ্ৰেড পেটো থাকিব 8700 টকাকৈ গ্ৰেড পেটো থাকিব ইয়াতে এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ 3 বছৰীয়া এখন ডিপ্লোমা থাকিব লাগিব ইঞ্জিনিয়াৰিং বিভাগৰ ফালৰ পৰা তেতিয়াহে আপুনি এই পোষ্টত আবেদন কৰিব পাৰিব যেটো আপোনালোকৰ 2 নম্বৰ পোষ্ট আছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ যেটো আপোনালোকৰ সিভিল মেকানিক্যাল আৰু কেমিক্যালত দেখিবলৈ পাব তাতে টোটেল পোষ্ট আপোনাৰ 50টা পোষ্ট মুকলি হৈছে ব্ৰাঞ্চ ওয়াইজ আপোনালোকৰ ভ্যাকেন্সি সমূহ আছে সিভিলত আছে 40টা আছে মেকানিক্যালত আছে 5টা আছে আৰু কেমিক্যালত 5টা আছে এই পোষ্টৰ ক্ষেত্ৰতো আপোনালোকৰ স্যালাৰি সমূহ 30000 পৰা আৰম্ভ কৰি 110000 টকা লৈকে আপুনি স্যালাৰি সমূহ লাভ কৰিব পাৰিব লগতে আপোনাৰ গ্ৰেড পেটো থাকিব 12700 টকাকৈ এসিস্ট্যান্ট যেটো আপোনালোকৰ ইঞ্জিনিয়াৰিং আছে তাতে আপোনালোকৰ 12700 টকাকৈ গ্ৰেড পেটো থাকিব ইয়াতে কোৱালিফিকেশনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি ইয়াতে BE BTech পাস কৰিব লাগিব লগতে আপোনালোকৰ ইঞ্জিনিয়াৰিং বিভাগৰ ফালৰ পৰা আপোনাৰ ডিপ্লোমা থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিবলৈ এলিজিবল হ'ব অৰ্ডাৰ কাৰ্ডে দিয়া আছে আপোনালোক ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰ হলে আপুনি আবেদন কৰিব পাৰিব মিনিমাম আপোনাৰ 18 বছৰ বয়সৰ পৰা আবেদন কৰিব পাৰিব ম্যাক্সিমাম আপুনি 38 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব ইয়াতে এজ ইলেকশন সমূহ দিয়া আছে যিসকল SC ৰ ক্যান্ডিডেট বা ST ৰ ক্যান্ডিডেট হয় তেওঁলোকে 5 বছৰকৈ এজ ইলেকশন ল'ব পাৰিব যিসকল OBC ৰ MOBC ৰ ক্যান্ডিডেট হয় তেওঁলোকে 3 বছৰকৈ এজ ইলেকশন ল'ব পাৰিব আৰু যিসকল PWBD ৰ ক্যান্ডিডেট হয় তেওঁলোকে 10 বছৰকৈ এজ ইলেকশন ল'ব পাৰিব লগতে আপোনালোকৰ ৰেসিডেন্সিপটো আপোনালোকৰ অসমৰ হ'ব লাগিব পাৰ্মানেন্ট আপোনাৰ ৰেসিডেন্ট অফ আসামৰ হ'ব লাগিব তেতিয়াহে আপুনি এই পোষ্টৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ PRC থাকিব লাগিব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আপোনাৰ PRC খনত আপোনাৰ শুদ্ধকৈ থাকিব লাগিব আপুনি পাৰ্মানেন্ট ৰেসিডেন্স অফ আসামৰ হ'ব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব লগতে আপোনাৰ যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে হেতু আপোনাৰ লাগিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব এটা এপ্লিকেশন ফিছৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনাৰেল EWS ৰ ক্যান্ডিডেট আছে তেওঁলোকে 297 টকা 20 পইচাকৈ এপ্লিকেশন ফিছ কাটিব লাগিব আৰু যিসকল SC ST OBC MOBC ৰ ক্যান্ডিডেট আছে তেওঁলোকে 197 টকা 20 পইচাকৈ এপ্লিকেশন ফিছ কাটিব লাগিব আৰু যিসকল BPL আৰু PWBD ৰ ক্যান্ডিডেট হয় তেওঁলোকে মাত্ৰ 47 টকা 20 পইচাকৈ এপ্লিকেশন ফিছ কাটিলে আবেদনসমূহ কৰিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্ট কেইটাৰ প্ৰতি ইন্টাৰেষ্টেড হয় এলিজিবল হয়
ভিডিও ডেসক্ৰিপচনতে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে মই নটিফিকেশনৰ লিংক দিছো নিজেও আপুনি চেক আউট কৰিব পাৰিব কি ডকুমেন্ট লাগিব কেনেদৰে আবেদন কৰিব লগতে আপোনাৰ বয়সৰ সময়সীমা সম্পূৰ্ণ আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই নটিফিকেশনৰ লিংক দিছো তাতে গৈ আপুনি চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট আপোনালোকৰ যেটো ডেট দিয়া আছে যেটো জুনিয়ৰ ইঞ্জিনিয়াৰ আছিল তাতে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো যেটো 14 আগষ্ট তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছিল আৰু লাষ্ট ডেটটো আপোনালোকৰ 13 ছেপ্টেম্বৰ লৈকে আছে যেটো কাইলৈ আপোনালোকৰ এই পোষ্টৰ লাষ্ট ডেট আছে যদি আপুনি আবেদন কৰা নাই এতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব যেটো এসিস্টেন্ট ইঞ্জিনিয়াৰ পোষ্ট আছিল তাতে আপোনালোকৰ 15 ছেপ্টেম্বৰ পৰা যেটো আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব লগতে আপোনালোকৰ ইয়াত লাষ্ট ডেটটো থাকিব 14 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট থাকিব যেটো আপোনালোকৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ হয় হেতু বৰ্তমান আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হোৱা নাই যেটো 15 ছেপ্টেম্বৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব তেতিয়াৰ পৰা আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেতিয়া আবেদনৰ লিংক এক্টিভ হ'ব তেতিয়া মই ভিডিও ডেসক্ৰিপচনতে লিংকটো দি দিম আপোনালোকে আহি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম